গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি ভূপেন্দাৰ শিপাডাল অসমীয়া আছিলে যদি ভূপেন্দাৰ নিচিনা এজন মহিৰোগক এজোপা বটবৃক্ষৰ লগত তুলনা কৰোঁ শিপাডাল আছিলে জাতীয়তাবাদী অসমীয়া কাগজডাল সৰ্বভাৰতীয় আৰু যিটো ডাল পাত গোটেই বিশ্বব্যাপী আছিলে অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি সকলো অসমীয়া খুব উৎফুল্লিত হৈ আছে কাৰণ আমি প্ৰথম পাইছোঁ ৰসৰাজ বেজবৰুৱা লক্ষ্মীনাথ বেজবৰুৱাৰ পিছতেই এই জন্ম শতবাৰ্ষিকীটো পাইছোঁ তেতিয়া আমি সৰু আছিলোঁ ইমান গম পোৱা নাছিলোঁ অলপ গম পাইছিলোঁ আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি অসম চৰকাৰৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ অনুৰোধত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহি পেলাই অহা 13 ছেপ্টেম্বৰত শুভ উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰিব এইটো বহুত ডাঙৰ কথা হৈছে আৰু এটি মুদ্ৰা এখন গ্ৰন্থ বিভিন্ন ভাষালৈ অনুবাদ হ'ব এই দুটা বস্তু লৈ পেলাই ইমান ডাঙৰ পৰিকল্পনাৰে এই অসম চৰকাৰে যি আঁচনি লৈছে তাৰ বাবে মই ভূপেন্দাৰ দীৰ্ঘদিনীয়া সহযোগী হিচাপে মই বৰ কৃতজ্ঞ আৰু বৰ আনন্দ লভিছোঁ